আমাৰ ৰংপুৰ অঞ্চলত এজন সমাজকৰ্মী হিচাপত আৰু তেখেত বহুত গুণী জ্ঞানী আৰু বহুত ভাল মানুহ আছিলে। প্ৰয়াত তেখেতৰ নামটো হ'ল দিলীপ নাথ। তেখেত যোৱা 26 ফেব্ৰুৱাৰী আবেলি ভাগত তেখেতে ঘৰৰ পৰা ওলাই গৈছে। অচিনাকি এটা ফোন আহিছে বুলি বা তেওঁলোকৰ পৰিয়ালবৰ্গৰ পৰা আমি জানিব পাৰিছোঁ। কাৰোবাৰ এটা ফোন আহিছে, সেই ফোনটো পোৱাৰ পাছত তেখেত ঘৰৰ পৰা ওলাই যোৱাৰ পাছত আৰু তেখেতৰ সেইদিনা ৰাতি 8টাৰ বজাৰ পৰা তেখেতৰ মোবাইলটো ছুইচ অফ হৈ যোৱাৰ লগে লগে তেওঁৰ কোনো সন্ধান নোপোৱাৰ বাবে তেওঁৰ পৰিয়ালবৰ্গই আমাৰ উত্তৰ ববীৰ আউটপোষ্টত গৈ পেলাই তেওঁলোকে এজাহাৰ এখন দাখিল কৰে আৰু সেইমতে গৈ যোৱা আমাৰ মাৰ্চৰ 15 তাৰিখ আমাৰ ৰংপুৰ অঞ্চলৰ লগত কাষত চুবাইকুৰু নামত এখন কাৰ্বি গাঁও আছে। সেই কাৰ্বি গাঁৱৰ আমাৰ চেণ্টাৰ ফালেদি গৈ থকা গাঁওখনৰ প্ৰথম গৰাকী ৰাইট চাইডৰ যিটো ঘৰ, সেই ঘৰৰ পিছফালে পুখুৰী এটাত তেওঁৰ মৃতদেহত উদ্ধাৰ হৈছে। আৰু সেই উদ্ধাৰৰ সময়ছোৱা আমাৰ আৰক্ষী বিভাগে আমাক ইয়াত চিনাক্তকৰণ কৰিব দিয়া নাই। তেতিয়া তেখেতৰ ডিঙিৰ ওপৰলৈকে কাপোৰ এখন দি পেলাই তেনেকৈ মেৰুৱাই আহিছিলে, গতিকে তাতে চিনাক্তকৰণ হোৱা নাই। কিন্তু স্থানীয় ৰাইজে এই দিলীপ নাথ মানুহজন মিচিং হোৱাৰ বাবে সকলোৱে সন্দেহ কৰিছে যে সেইজন হ'ব পাৰে। গতিকে সেই ডেড বডিটো ডিফু মৰণোত্তৰৰ কাৰণে যিটো পোষ্টমৰ্টমৰ কাৰণে লৈ যোৱা হ'ল 16 তাৰিখ ঠিক 2টা বজাৰ পিছত চিনাক্তকৰণ হ'ল এই মৃতদেহজন দিলীপ নাথে হয়। গতিকে আমি স্থানীয় ৰাইজ, আমি ৰংপুৰ চামগুৰি অঞ্চলৰ স্থানীয় আমি সচেতন নাগৰিক আৰু সমাজকৰ্মী হিচাপত আজি সমবেত হৈ পেলাই এই দিলীপ নাথৰ যিটো বৰ্বৰ আৰু নৃশংস যিটো হত্যা আৰু যিটো অমানৱীয় যিটো হত্যা আৰু এই হত্যাকাৰী দলটো অতি সোনকালে কৰায়ত্ব কৰি প্ৰশাসনে আমাৰ দিলীপ নাথৰ ন্যায়টো দিব লাগে। আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ, গৃহ বিভাগ তথা আমি মাননীয় আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আৰু অসমৰ প্ৰশাসনিক বিভাগৰ DIG মহোদয় আৰু আমাৰ জিলা পৰ্যায়ৰ উপায়ুক্তক, আমাৰ কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং জিলাৰ উপায়ুক্তক মহোদয় আৰু আমাৰ SP মহোদয়, চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, লগতে আমাৰ স্থানীয় হাওৰাঘাটৰ CI মহোদয় আৰু আমাৰ উত্তৰ ববীৰ আৰক্ষী চকীৰ আমাৰ ভাৰপ্ৰাপ্ত ইনচাৰ্জজনক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এই দিলীপ নাথৰ যিটো ৰহস্যজনক যিটো ঘটনা আৰু ৰহস্যজনক যিটো হত্যা, তাৰ উচিত তদন্ত হ'ব লাগে আৰু উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে আৰু এই দোষীবিলাক চিনাক্তকৰণ কৰি পেলাই তেওঁলোকক কঠোৰ সাজা, ফাঁসিৰ সাজা আমি দাবী উত্থাপন কৰিছোঁ। গতিকে আমি জানিছোঁ, আমি জানিবলৈ পাৰিছোঁ যোৱা 20 মাৰ্চত আমাৰ কাৰ্বি আংলং বাঙালী সমাজ সংগঠন নামৰ তেওঁলোক সংগঠনৰ মুৰব্বীসকল আৰু কাৰ্বি আংলঙৰ নতুনকৈ জাতীয় পৰিষদৰ সদস্যসকল, নেতৃবৰ্গসকল আমাৰ লৰণ টিপি আউটপোষ্টত গৈ পেলাই আমাৰ হাওৰাঘাটৰ CI মহোদয় তাতে আহিছিলে। দুজনকে আমাৰ সংগঠন দুয়ো সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰিছে উচিত তদন্তৰ বাবে আৰু সেই দোষীসকলক কৰায়ত্ব কৰাৰ কাৰণে। গতিকে আমি অঞ্চল ভিত্তিক আমি আহ্বান জনাইছোঁ আমাৰ উচ্চ পৰ্যায়ত তদন্ত হৈ
আৰু প্ৰশাসনিক মাধ্যমত তদন্ত হৈ আমাৰ এই দোষীসকলক ক্ৰাপ্ত কৰিব লাগে আৰু আমি আশাবাদী আমাৰ প্ৰশাসনে এইবোৰ কাম কৰি যাব আৰু আমাক ন্যায় দিব। অন্যথা যদি কোনো হেৰেঙা পাইছোঁ তেনেহ'লে আমাৰ স্থানীয় ৰাইজৰ জাগৰণৰ যিটো দাবী সেই দাবীটো আমি উত্থাপন কৰি যাম আমাৰ প্ৰশাসনক সাহায্য কৰিবৰ কাৰণে। যোৱা 26 ফেব্ৰুৱাৰীত আমাৰ দিলীপ নাথৰ যিটো ঘটনা হত্যাকাণ্ডৰ যিটো ঘটনা ঘটিছে সেইটো ক্ষেত্ৰত আমি সকলোৱে ধিক্কাৰ দিছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই দুষ্কৃতিকাৰীক অতি কঠোৰ কৰায়ত্ব কৰি কঠোৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পৰিৱৰ্তে যদি প্ৰশাসনে ইয়াত যদি কোনো ধৰণৰ খামখিয়ালি কৰে তেনেহ'লে আমি যিকোনো মুহূৰ্তত যিকোনো পদক্ষেপ ল'বলৈ আমি বাধ্য হ'ম। আমাৰ জনসাধাৰণে আমি পদক্ষেপ ল'বলৈ আমি কুণ্ঠিত নহ'ম, পিছতি নাযাওঁ। আমি যিকোনো মুহূৰ্তত যিকোনো সংগ্ৰামত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। 4 নম্বৰ 3 নম্বৰ আমাৰ কুল সমাজৰ প্ৰেচিডেণ্ট দিলীপ নাথ, তেওঁক কোনোবা দুষ্কৃতকাৰীয়ে হত্যা কৰি নৃশংসভাৱে হত্যা কৰি মাটিত পুতি থ'লে তেওঁৰ ন্যায়ৰ বাবে আমি প্ৰশাসনৰ যোগেদি উচিত বিচাৰ চাইছোঁ আৰু দুষ্কৃতকাৰীক প্ৰয়োজন ফাঁচি দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক। দিলীপ নাথৰ ন্যায় আমি ৰাইজে বিচাৰিছোঁ। অতি সত্ত্বৰ তাৰ বিচাৰ হ'ব লাগে আৰু দুষ্কৃতকাৰীক কৰায়ত্ব কৰিব লাগে।